বিজনী অঞ্চলত বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক সহায়ৰ দাবীত স্মাৰকপত্ৰ দাখিল। যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত হোৱা ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিয়ে চিৰাং জিলাৰ বিজনী অঞ্চলত ব্যাপক ক্ষতি সাধন কৰিছে। এই প্ৰাকৃতিক দুৰ্যোগত অঞ্চলটোৰ শতাধিক কৃষক ভয়াৱহ আৰ্থিক সংকটত পৰাৰ লগতে তেওঁলোকৰ জীৱন জীৱিকা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে। বেছিভাগ অঞ্চলতেই শাক-পাচলি আৰু ৰবি শস্যৰ খেতি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। বিশেষকৈ শিলাবৃষ্টিয়ে বহু গাঁৱত বৃহৎ ক্ষতি সাধন কৰিছে। এই সন্দৰ্ভত নিখিল ভাৰত কৃষক সভা আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন বিজনী আঞ্চলিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি ক্ষতিগ্ৰস্ত কৃষকসকলৰ পক্ষে আগবাঢ়ি আহিছে। সংগঠন দুটাই ইতিমধ্যে যোৱা ২০ মাৰ্চ তাৰিখে ক্ষয়ক্ষতিৰ এক প্ৰাথমিক তালিকা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছিল। সেয়েহে আজি নিখিল ভাৰত কৃষক সভা আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন বিজনী আঞ্চলিক কমিটিয়ে কৃষক সমদল কৰি মহকুমা কৃষক বিষয়া কাৰ্যালয়ত উপস্থিত হৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰ প্ৰদান কৰি সমদলকাৰীসকলে সংবাদ মাধ্যমৰ সন্মুখত জনায় যে ১০ৰ পৰা ১৫ দিনৰ ভিতৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে বিজনীত এক কৃষক বিস্ফোৰণ হ'ব বুলি উল্লেখ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। কৃষক উৎপাদিত ফসলের ন্যায্য মূল্য না পায় কিয় জব লাগায় জব কিয় প্রতিবাদ বরষুণত কৃষক ক্ষতিপূরণ না পায় কিয় জব লাগায় জব কিয় প্রতিবাদ বরষুণত ক্ষতি হোৱা কৃষক ক্ষতিপূরণ না পায় কিয় জব লাগায় জব কিয়। নমস্কাৰ, আজি আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন আৰু নিখিল ভাৰত কৃষক সভা যৌথ মঞ্চই আমি দীৰ্ঘদিন ধৰি চাই আছোঁ যে যোৱা ফেব্ৰুৱাৰী মাৰ্চ মাহত যি অবতৰীয়া বৰষুণ হৈ গ'ল, সেই অবতৰীয়া বৰষুণে বৃহত্তৰ বিজনীৰ কৃষক সমাজক এক জুৰুলা অৱস্থাত পেলাই দিছে। অতিপাত বৰষুণ, শিলা বৰষুণে কৃষকৰ কঁকাল একেবাৰে পেলাই দিছে। পুনৰবাৰ যে কৃষক কঁকাল পুনাই থিয় হ'ব তাৰ কিন্তু সম্ভাৱনা খুবেই কম। সেয়েহে যোৱা ২০ মাৰ্চ তাৰিখে আমি দুয়োটা সংগঠনে এটা স্মাৰকপত্ৰ যোগে কৃষক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক আমি অৱগত কৰাইছিলোঁ, জিলা আয়ুক্তক অৱগত কৰাইছিলোঁ আৰু জিলা আয়ুক্তে আমাক এটা সকাহ দিছিল, প্ৰতিশ্ৰুতি দিছিলে যে নিৰ্বাচন হৈ যোৱাৰ পিছেই তেওঁলোকে কৃষকৰ এই সা সুবিধাখিনি দিব। কিন্তু আমি দেখিলোঁ যোৱা ৯ মাৰ্চ তাৰিখে নিৰ্বাচন হৈ গ'ল আমাৰ বিজনী গোটেই অসমত, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই। সেয়েহে এইবাৰ পুনৰবাৰ আজি আমি দুয়োটা সংগঠন পুনৰ একত্ৰিত হৈছোঁ আৰু কিছু সংখ্যক কৃষকক লৈ আজি পুনৰবাৰ এখন স্মাৰকপত্ৰ যোগে এই কথা অৱগত কৰাব বিচাৰিছোঁ যে আপোনালোকে অতি সত্বৰ এই কৃষকক যি আৰ্থিক সাহায্য, সেই আৰ্থিক সাহায্য প্ৰদান কৰক, অন্যথা আমি ১০-১৫ দিনৰ ভিতৰতে বিজনীত কৃষক বিস্ফোৰণ কৰাৰ এটা যত্ন কৰি আছোঁ। ধন্যবাদ। আমি নিখিল ভাৰত কৃষক সভাই ইতিমধ্যেই আমি যোৱা ২০ মাৰ্চত আমি এখন এপ্লিকেশ্যন দিছিলোঁ যে আমাৰ যিটো কৃষি বিষয়া মহোদয়ক যে যিটো আমাৰ যোৱা মাৰ্চ মাহত যিটো এক অবতৰীয়া যিটো শিলাবৃষ্টি আৰু বৰষুণে যেতিয়া আমাৰ বিজনী অঞ্চলৰ কৃষকৰ বিস্তৰ ক্ষতি সাধন কৰিছে, সি আলুৱে হওক, মাকৈ হওক, ধেমচিয়ে হওক, সৰিয়হে হওক আৰু বিভিন্ন ৰবি শস্য বিস্তৰ ক্ষতি কৰিছে। আমাৰ এই বিজনী অঞ্চল কৃষকসকলে যে বিভিন্ন ধৰণৰ ঋণ লৈ সোণা বন্ধক থৈ বিভিন্ন ধৰণৰ মানুহৰ পৰা টকা লৈ ধাৰ লৈ তেওঁলোকে খেতি কৰিছিল, কিন্তু এই প্ৰাকৃতিক দুৰ্যোগে তেওঁলোকৰ একে কঁকাল ভাঙি দিছে। সেই গতিকে আমি নিখিল ভাৰত কৃষক সভাই যে আগতে ২০ মাৰ্চত আমি এখন মেম'ৰেণ্ডাম দিছোঁ, কিন্তু দেখিছোঁ যে ইলেকশ্যনৰ অজুহাত লৈ, যে ইলেকশ্যনৰ গয়না লৈ আজি আমাৰ বিভাগীয় কৰ্তৃপক্ষ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই কৃষকৰ ক্ষেত্ৰত। ইলেকশ্যনৰ ক্ষেত্ৰত বহুত কৃষকৰ কথা কয়, ৰাইজৰ কথা কয়, কিন্তু কৃষকে যেতিয়া বিপদে পৰে তেতিয়া কৃষকৰ কথা নাই। আজি কৃষকৰ কথা যায়, যেতিয়া ইলেকশ্যনৰ সময় গৈছিল কৃষকৰ ওচৰত, কিন্তু এতিয়া ইলেকশ্যন গ'ল, কৃষকৰ ওচৰত কোনো যোৱা নাই। সেই গতিকে আমি নিখিল ভাৰত কৃষক সভাই পুনৰবাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ আজিৰ আপোনালোকৰ জৰিয়তে সকীয়াই দিব খুজিছোঁ যে ভৱিষ্যতে যদি কৃষকৰ এই ক্ষয়ক্ষতিৰ সম্পৰ্কে তেওঁলোকে যদি উচিত তদন্ত নকৰে তেতিয়াহ'লে ইয়াতকৈ আৰু আমি ভয়াৱহ আন্দোলন কৰিবলৈ আগবাঢ়ি যাম। সেই গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে, যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষ যাতে অতি ক্ষীপ্ৰতাৰে এতিয়া আমাৰ যিখিনি আমাৰ মজুৰ আছে আৰু কেইদিনমানৰ পিছত গ'লে সেই যিখিনি প্ৰমাণ সেইটো নষ্ট হৈ যাব, তেওঁলোকে হোৱা নাই বুলি কৈ দিব। সেই গতিকে আমি কৈছোঁ যে অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই উচিত তদন্ত কৰি কৃষকক উচিত মূল্য সাহায্য দিয়াৰ ব্যৱস্থা কৰক, এয়ে আমাৰ কাম্য।